কেৱল প্ৰতিবাদৰেই নহয়, সংস্কাৰীও বিহাৰৰ বৈভৱ। গ্ৰাউণ্ডৰ পৰা পিতৃ বন্দনা কৰিলে 14 বছৰীয়া বৈভৱে। ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল 14 বছৰীয়া বৈভৱৰ বিশেষ ভিডিঅ'। যেন শিষ্টাচাৰ আৰু সংস্কাৰ সকলো লগত লৈ 22 গজত নামিছে বৈভৱ। বৈভৱ সূৰ্যবংশীক দেৱালীৰ সেই চকলেট বমটোৰ সৈতে তুলনা কৰিলেও ভুল নহ'ব। মাত্ৰ 14 বছৰ বয়সতে যি কাম আজিলৈকে কোনো ভাৰতীয় বেটছমেনে কৰিব পৰা নাই, সেই কাম কৰি দেখুৱাইছে বৈভৱে। যোৱা 28 এপ্ৰিল দেওবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটান্ছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত বৈভৱে IPLৰ ইতিহাসত দ্বিতীয়টো দ্ৰুততম শতক অৰ্জন কৰে, যাৰ বাবে সকলোৰে মুখে মুখে এতিয়া বৈভৱ সূৰ্যবংশীৰ নাম। 14 বছৰ বয়সত বৈভৱে 38টা বলত 101 ৰানৰ ইনিংছ খেলিছিল, য'ত 7টা 6 আৰু 11টা বাউণ্ডাৰী আছিল। মাত্ৰ 35টা বলত শতক সম্পূৰ্ণ কৰি IPLৰ অভিলেখ সৃষ্টি কৰাই নহয়, বিশ্ব ক্ৰিকেটতো আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বৈভৱ সূৰ্যবংশী। আনহাতে চলিত IPLৰ হৈ যোৱা বেটছখনত বৈভৱে ভংগ কৰিলে ইউছুফ পাঠানৰ ৰেকৰ্ড। 2010 চনত ইউছুফ পাঠানে 37টা বলত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰে ভংগ কৰি IPLৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে বৈভৱ। পিছে এইসমূহ কৃতিত্বৰ উপৰিও বৈভৱৰ সংস্কাৰক লৈ চৌদিশে চলিছে চৰ্চা। বৈভৱৰ পিতৃভক্তিয়ে সকলোকে কৰিছে আহ্লাদিত। ক্ৰিকেট দিনত এনে সফলতাৰ পিছতেই গ্ৰাউণ্ডৰ পৰা বৈভৱ সূৰ্যবংশীয়ে পিতৃক ফোন কৰিলে। এই ঐতিহাসিক ইনিংছ খেলাৰ পিছত বৈভৱে গ্ৰাউণ্ডৰ পৰা পিতৃক কৰিলে ফোন, যি ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত বৈভৱৰ পিতৃৰ সৈতে কথা পতা দেখিবলৈ পোৱা গৈছে, য'ত বৈভৱে পিতৃক ফোন কৰি সেৱা জনোৱাও দেখিবলৈ পোৱা গৈছে। আনহাতে পিতৃয়ে নিজৰ পুত্ৰৰ প্ৰশংসা কৰি ভৱিষ্যতে আৰু ভাল কাম কৰাৰ কামনা কৰিছে। ইয়াৰ পিছতেই নেট মিডিয়াত চৰ্চা চলিছে, ঘৰত সংস্কাৰ থাকিলে সন্তান সফল হ'বই, ঠিক বৈভৱৰ দৰে। স্পৰ্টছ এক্সপাৰ্ট কাৰেণ্ট